मुख्यमंत्री सचिवालय और मंत्री के बंगले में बैठक आयोजित कर ठगबाजी का जाल फैलाने वाले बड़े गिरोह में कई लोग शामिल थे। इस गिरोह के 2 सदस्य इस बीच पुलिस की जाल में फंस चुके हैं। बेंगलुरु की एक कंपनी से भी इन गिरोह ने करोड़ों रुपयों की ठगबाजी की है। पुलिस आयुक्त दिगंत बोरा ने आज एक प्रेस कॉन्फ्रेंस कर यह जानकारी दी है। उन्होंने बताया कि दलालों की मदद से इन ठगबाजों ने सचिवालय परिसर में प्रवेश किया था। फर्जी परिचय का सहारा लेकर यह लूट मचाई जा रही है। एजेंसी बरकटकी निरंजन दास और तेरलोकर लगत बाकी केबाजनो व्यक्ति जड़ित हो आछे तेखेतসকলৰ मैं नाम बर्तमान उल्लेख नकरो। এই চক্ৰটোৱে এই বিজনেছমেন জনক বহু কোটি টকাৰ ঠগ প্ৰবঞ্চনা কৰিলে আৰু এই প্ৰবঞ্চক চক্ৰটোৰ বিৰুদ্ধে आमार दिसपुर थानातो एटा गोचर रुजु হৈ আছে আৰু এই দিসপুৰ থানাৰ যেটো গোচৰ হেতু আমি তদন্ত আগবঢ়াই নিছো। তাতো দেখা গৈছে যে একেটা এই প্ৰবঞ্চক দলে বেংগালুৰুৰ এটা কোম্পানী মেনফো এক্সপোৰ্ট সেই কোম্পানীটোকো এনেকৈ ঠগ প্ৰবঞ্চনা কৰি তেওঁলোকৰ পৰা around 3.7 crore টকাৰ লুটিলে। তেওঁলোকৰে দালাল তাত আছে। সেই দালালে সেক্ৰেটাৰিয়েটৰ ভিতৰলৈ সোমোৱাৰ যিটো প্ৰৱেশ পত্ৰ সেই প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰি এই প্ৰবঞ্চক চক্ৰটোক দিয়ে। যেতিয়া ভিতৰলৈ ব্যৱসায়ীজনক সোমোৱাই লৈ গ'ল, অসীম দাস, দেৱপ্ৰকাশ ভাগৱতী আৰু এই সানি ব্ৰেজা आसाम सेक्रेटारिएटर ভিতৰত সোমাই তাতে মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ কনফাৰেন্স ৰুমত গৈ বহে আৰু সেই সময়তে আকৌ বিএন শৰ্মা জয়েন্ট সেক্ৰেটাৰী যিজন ভুৱা এই বীৰেঞ্চি বৰকটকীৰ আবিৰ্ভাৱ হয়। তাতে বহি আকৌ মিটিং কৰে আৰু ভুৱা কিছুমান সাপ্লাই অৰ্ডাৰ আৰু পাৰ্চেজ অৰ্ডাৰ সানি ব্ৰেজাক দিয়ে। এই ডকুমেণ্টখিনি পোৱাৰ পিছত তেওঁলোকে কেইবাখনো ট্ৰাকত ৭৫,০০০ बेडशीट पिलो कभार नयडार পৰা গুৱাহাটীলৈ পঠায়। ৰিসিভ কৰি গুটি ট্ৰাকখিনি কামৰূপ জিলাৰ সাংসাৰীৰ এটা গোডাউনলৈ লৈ যায় আৰু গোডাউনত নি আনলোড কৰে। এই যিজন ব্যক্তিয়ে সেইখিনি সঞ্জি লৈছিলে তেওঁ সেই তাৰ পৰা বস্তুখিনি লৈ গৈ বাহিৰৰ ওপেন মাৰ্কেটত বিক্ৰী কৰি দিয়ে। যেতিয়া এই ফ্ৰণ্টাষ্টিক IT प्राइवेट लिमिटेडर कंपनी बस्तु सप्लाई दियार पिছত তেওঁলোকৰ পেমেন্ট নোহোৱা হ'ল। তেতিয়া তেওঁলোকে কোৱেশ্চন কৰিবলৈ আৰম্ভ কৰিলে আৰু এই প্ৰবঞ্চক চক্ৰটোৱে এভয়েড কৰিবলৈ ধৰিলে আৰু শেষত এই কোম্পানীটোৱে যি অলৰেডি বস্তু সাপ্লাই দিলে আৰু এই প্ৰবঞ্চক চক্ৰটোৱে 85 লাখ সিকিউৰিটি মানিও লৈছে। তেওঁলোকে এটা ফাৰ্মৰ একাউণ্টৰ নামত আৰু সেই ফাৰ্মখন হ'ল এই যিজন অভিযুক্ত অসীম দাস তেওঁৰ ভাতৃৰ ফাৰ্ম। আমি সেইখিনিও তথ্য যোগাৰ কৰিছো আৰু তাত যে বেংকৰ ট্ৰানজেকশ্যন হৈছিলে সেইখিনি তথ্য বৰ্তমান আমাৰ হাতত আছে।